লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়া, বিপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ লখিমপুৰ জিলাৰ সভাপতি ফণীধৰ বৰুৱা ডাঙৰীয়া, ঢকুৱাখানা জিলাৰ সভাপতি প্ৰদীপ চমুৱা ডাঙৰীয়া, গণ পৰিষদৰ সভাপতি দীপক বৰদলৈ ডাঙৰীয়া, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ সায়েঙীয়া ডাঙৰীয়া, পৰিষদৰ অধ্যক্ষ সুনীল পেগু ডাঙৰীয়া, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী ডাঙৰীয়া, উত্তৰ লখিমপুৰ পৌৰসভাৰ সভাপতি শ্ৰীমতী কৃষ্ণা ধৰ সেন ডাঙৰীয়ানী, বিপুৰীয়া পৌৰসভাৰ সভানেত্ৰী দীপশিখা বৰা, নাৰায়ণপুৰ পৌৰসভাৰ সভাপতি হৰিশ চন্দক, ঢকুৱাখানা পৌৰসভাৰ সভাপতি ৰাজীৱ দাস ডাঙৰীয়া, নৰ্থ লখিমপুৰ ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ সমীৰণ কোঁৱৰ ডাঙৰীয়া, বিজু পেগু ডাঙৰীয়া, অনিল পায়েং ডাঙৰীয়া, দেৱৰঞ্জন মৰাং ডাঙৰীয়া, আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ আয়ুক্ত আনন্দ কুমাৰ দাস ডাঙৰীয়া, উত্তৰ লখিমপুৰৰ নৱনিযুক্ত আয়ুক্ত প্ৰণৱজিৎ কাকতি ডাঙৰীয়া, উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰফেচাৰ প্ৰাঞ্জল তহবিল্লাৰ ডাঙৰীয়া, ঋষিৰাজ হাজৰিকা ডাঙৰীয়া, জয়ন্ত খাউন ডাঙৰীয়া, উপস্থিত আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি আমাৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। ৰাতিপুৱা মই ত্ৰিপুৰাৰ আগৰতলাত আছিলোঁ আৰু আগৰতলাৰ পৰা পোনে পোনে আপোনালোকৰ মাজত আহি কেইবাটাও সুন্দৰ কামৰ আৰম্ভণি ইয়াতে আমি কৰিবলৈ সমবেত হৈছোঁ। উত্তৰ লখিমপুৰ বা লখিমপুৰ জিলাৰ বাবে আজি আমি কেইবাটাও আমাৰ আঁচনি ইয়াত আমি ৰূপায়ণ কৰিবলৈ সমবেত হৈছোঁ। আপোনালোকৰ মনত আছে যে বিগত নিৰ্বাচনৰ সময়ত, বিশেষকৈ বিধানসভা নিৰ্বাচনৰ সময়ত মই অসমৰ ৰাইজক, বিশেষকৈ আই মাতৃসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে যদি বিজেপি দল নিৰ্বাচনত বিজয়ী হয়, আই মাতৃসকলক মাইক্ৰ' ফাইনেন্সৰ লোনৰ বোজাৰ পৰা আমি ৰেহাই দিম। যেতিয়া মই এই কথাখিনি কৈছিলোঁ, তেতিয়া কংগ্ৰেছ দলে কৈছিলে যে এই কাম কৰা কেতিয়াও সম্ভৱ নহয়, বিজেপিয়ে অসত্য কথা কৈছে আৰু ইলেকশ্যন জিকাৰ পিছত বিজেপিয়ে কেতিয়াও এই কাম নকৰে। কিন্তু আমাৰ ৰাইজৰ ওপৰত মোৰ বিশ্বাস আছিলে, ৰাইজে বিজেপিৰ চৰকাৰ গঠন কৰিলে আৰু চৰকাৰ গঠন কৰাৰ পিছৰ পৰা লাহে লাহে মাইক্ৰ' ফাইনেন্সৰ লোন আদায় কৰাৰ বাবে আমাৰ আই মাতৃসকলৰ ওপৰত যি হেঁচা আছিল, সেই হেঁচা লাহে লাহে নোহোৱা হৈ গ'ল। আপোনালোকে জানে এটা সময় আছিল লোন উভতাই নিদিয়াৰ বাবে আপোনালোকৰ ঘৰৰ পৰা এজেণ্টবিলাকে টিভি উঠাই লৈ গৈছিলে, আপোনালোকৰ ঘৰৰ পৰা ফ্ৰিজ উঠাই লৈ গৈছিলে, মহিলাসকলক গাঁৱে ভূঞে অপমান কৰিছিলে। কিন্তু আজি এনেকুৱা ধৰণৰ পৰিৱেশ নোহোৱা হ'ল, কাৰণ আমি মাইক্ৰ' ফাইনেন্সৰ কোম্পানীবিলাকক গুৱাহাটীত মাতি আনি মই ক'লো যে আপোনালোকে আই মাতৃসকলৰ ওপৰত হুলস্থুল নকৰিব, চৰকাৰৰ পৰা মই লাহে লাহে আপোনালোকৰ যি পাবলগীয়া আছে মই আপোনালোকক দি দিম আৰু আপোনালোকে অনুগ্ৰহ কৰি আমাৰ আই মাতৃসকলৰ ওপৰত অত্যাচাৰ বা মানসিক অত্যাচাৰ নকৰিব। চৰকাৰৰ দায়িত্ব লৈ কোভিড থাকিছিলে, কিন্তু কোভিডৰ মাজতো প্ৰথমতে মই 8,72,000
739 গৰাকী মাতৃ যিসকলে নিয়মীয়াকৈ ঋণ ঘূৰাই দি আছিলে কিন্তু কোভিডৰ কাৰণে মাজত দিব পৰা নাছিলে তেনেকুৱা আই মাতৃসকলক মই মাতি আনি সকলোৰে হাতত 25,000 টকা পৰ্যন্ত নগদ ধন আমি তেওঁলোকৰ একাউণ্টলৈকে দিলো আৰু 1,600 কোটি টকা আই মাতৃসকলৰ একাউণ্টত আমি ভৰাই দিছিলো সেইটো আছিল প্ৰথম পৰ্যায় তাৰ ফলত 8,72,739 গৰাকী মহিলাই নিয়মীয়াকৈ লোন ঘূৰাই দি থাকিব পাৰিলে আৰু তেওঁলোকে নতুনকৈ লোনো ল'ব পাৰিলে তাৰ পিছত আমি সেই সকল মহিলাক মাতিছিলো যিসকল মহিলাই লোন ঘূৰাই দি আছিলে কিন্তু 3 মাহ মান মাত্ৰ লোন ঘূৰাই দিব পৰা নাছিলে তেনে মহিলা আছিলে 98,948 গৰাকী তেওঁলোককো আমি মাতি আনি তেওঁলোকৰ একাউণ্টত টকা ভৰাই দিছিলো যে আপোনালোকে এই টকাৰে লোনটো মাৰি থাকক লোনটো নিয়মীয়া কৰক যাতে আপোনালোক এনপিএ হ'ব নালাগে তাৰ বাবেও আমি 190 কোটি টকা আই মাতৃসকলৰ একাউণ্টত আমি ভৰাই দিছিলো অৰ্থাৎ 10 লাখ মহিলাক আমি অপমানৰ পৰা মানসিক হাৰাশাস্তিৰ পৰা আমি ৰক্ষা কৰিছিলো যোৱা বছৰ লোকসভা ইলেকশ্যনৰ আগে আগে আমি আৰু এটা নতুন কাম হাতত লৈছিলো যে যিসকলে লোন ঘূৰাই দিয়া নাই বা লোন কিছু কিস্তি মাৰি তেওঁলোকে লোন দিয়া বন্ধ কৰি দিলে তেনেকুৱা মহিলাৰ যোনে 25,000 টকা পৰ্যন্ত লোন লৈছিলে তেনেকুৱা মহিলাৰ আমি এখন লিষ্ট বনালো আৰু সেই লিষ্টত 2,22,949 গৰাকী মহিলাৰ নাম আমি পালো আমি যেনেকে আজি আপোনালোকক মাতিছো তেনেকে আমি তেওঁলোকক মাতি আনিলো আৰু তেওঁলোকৰ হৈ আমি বেংকত 291 কোটি টকা জমা দিলো বেংকে নো অবজেকশন সাৰ্টিফিকেট বা নো ডিউজ সাৰ্টিফিকেট দিলে সেই সাৰ্টিফিকেট আমি মহিলাসকলৰ মাজত বিতৰণ কৰি দিলো এইবাৰ আমি ইয়াতে আৰু একাংশ মহিলাক আমি সহায় কৰিবৰ কাৰণে লখিমপুৰলৈ মই আহিছো যাৰ বেংকত লোন 50,000 টকালৈকে লৈছিলে অৰ্থাৎ আজি আমাৰ ইয়াত যিসকল আই মাতৃ উপস্থিত আছে তেওঁলোকে মাইক্ৰ ফাইনেন্সৰ পৰা 50,000 টকালৈকে লোন লিছিলে কেইটামান কিস্তি ঘূৰাই দিলে তাৰ পিছত কিস্তি ঘূৰাই দিব নোৱাৰিলে আজি তেওঁলোকৰ কাৰণে বেংকত আমি 223 কোটি টকা জমা দিলো আৰু আজি আমি এই মিটিঙৰ পিছতে আপোনালোকক এনঅচি আপোনালোকৰ হাতত দি দিম আজিৰ পৰা আপোনালোকে কপালৰ পৰা যিটো লোনৰ নাম আছিল সেইটো আজিৰ পৰা মচি দিব পাৰিব আৰু আজিৰ পৰা আপোনালোকে বেংকত বা এনবিএফচিত নতুনকৈ আপোনালোকে লোন আকৌ ল'ব পাৰিব এই ঘটনাখিনিও আজিৰ দিনটোতে আমি আপোনালোকৰ কাৰণে কৰি দিম শ্ৰদ্ধা ৰাইজ এগৰাকী মাতৃৰ ঋণ মাৰিবৰ কাৰণে এজন লৰাই গোটেই জীৱনটো সংগ্ৰাম কৰে কিন্তু আপোনালোকৰ আশীৰ্বাদত মই এনেকে সুবিধা পালো যে অসমৰ 16 লাখ মাতৃৰ ঋণৰ আজি বুজাৰ পৰা আমি আপোনালোকক মুকলি কৰি দিব পালো এগৰাকী দুগৰাকী নহয় 16 লাখ মাক 16 লাখ মাতৃ আৰু 16 লাখ মাতৃ যদি কাবাৰ ওপৰত আশীৰ্বাদ থাকে হিটু গৈ হিমালয়টো উঠি বহি ল'ব পাৰে হয় না নহয় এগৰাকী মাকৰ আশীৰ্বাদতে মানুহে বহুত কাম কৰিব পাৰে আৰু 16 লাখ মাৰ যদি আশীৰ্বাদ থাকে মানুহে সকলো কাম কৰিব পাৰে আৰু সেই কাৰণে আজি
আমি অসমৰ কাৰণে আপোনালোকৰ আশীৰ্বাদত নতুন নতুন কাম হাতত লৈছো অলপ পিছত মই সেই বিষয়েও আপোনালোকক বুজাই দিম ইয়াৰ লগতে আমাৰ জুৱা যি বানপানী হৈছিল সেই বানপানীত বহুত মানুহৰ ঘৰ হেৰাইছিল বহুত মানুহৰ খেতি বাতিত অসুবিধা হৈছিল আমি এই 12 দিনত অসমৰ 6,86,487টা পৰিয়াললৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে 350 কোটি টকা আমি তেওঁলোকৰ বেংক একাউণ্টত পঠাইছো লখিমপুৰ জিলাতো বহুকেইটা পৰিয়াল আজি এই আঁচনিৰ পৰা উপকৃত হ'ব ইয়াৰ উপৰিও অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত নিয়োজিত 354টা আত্মসহায়ক গোটক আজি আমি 1,27 লাখ টকাৰ প্ৰাৰম্ভিক মূলধন প্ৰদান কৰিম আৰু তেনে 18টা আত্মসহায়ক গোট আমাৰ লখিমপুৰৰ পৰা উপকৃত হ'ব আজিৰ সভাত আমাৰ বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত পানীগাঁও খাৰকাটি আহুমনি মিৰিগাঁও পথত ফটাঘুটি গাঁতত ৰঙা নদীৰ ওপৰত লোক নিৰ্মাণ বিভাগে 26 কোটি টকা নিৰ্মাণ কৰি যি দলং নিৰ্মাণ কৰিছিল আজি আমি তাৰো শুভ উদ্বোধন কৰিম শ্ৰদ্ধাৰ ৰাইজ লখিমপুৰত এখন গভৰ্ণমেণ্ট ল কলেজৰ প্ৰয়োজন আছিল আজি আমি গভৰ্ণমেণ্ট আইন মহাবিদ্যালয়খনো 15,50 লাখ টকাৰে নিৰ্মাণ কৰি ৰাইজৰ বাবে আমি উৎসৰ্গা কৰিলো শ্ৰদ্ধাৰ ৰাইজ লখিমপুৰৰ ছোৱালী মই যতে যাওঁ তাতে মই জিএনএম হিচাপে দেখা পাওঁ শিলচৰত গলেও মোক কয় যে দাদা মই লখিমপুৰ মামা মই লখিমপুৰৰ মোৰ ট্ৰান্সফাৰ কৰি দিয়ক অৰ্থাৎ লখিমপুৰৰ ছোৱালীয়ে নাৰ্ছ পঢ়াৰ আগ্ৰহ আগৰ পৰাই আছিল কিন্তু এএনএম আৰু জিএনএমৰ লগতে আমাৰ লখিমপুৰৰ ছোৱালীয়ে যাতে বিএসসি নাৰ্ছিং পঢ়িব পাৰে সেইবাবে আজি আমি লখিমপুৰত বিএসসি নাৰ্ছিং কলেজ এখনৰ আধাৰশিলা স্থাপন কৰিলো আৰু এতিয়াৰ পৰা লখিমপুৰৰ ছোৱালী 2 বছৰৰ পিছত ডিব্ৰুগড় বা গুৱাহাটীত বিএসসি নাৰ্ছিং পঢ়িব যাব নালাগে লখিমপুৰ মেডিকেল কলেজতে বিএসসি নাৰ্ছিং আপোনালোকে পঢ়িব পাব আজিৰ সভাতে এই নাৰ্ছিং স্কুলখনৰ কাৰণে 10 কোটি টকা দিয়া হৈছিল আজিৰ সভাত মই আৰু 15 কোটি টকা যোগ কৰি দিছো যাতে আমি বিএসসিৰ লগতে ইয়াতে এমএসসি নাৰ্ছিংও আমি লখিমপুৰৰ ছোৱালীক লখিমপুৰতে যাতে আমি পঢ়ুৱাব পাৰো শ্ৰদ্ধাৰ ৰাইজ বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত বগী নদীত আৰু নৱ দলে ডাঙৰীয়াৰ প্ৰচেষ্টাত বগী নদীত 15 কোটি টকাৰে 700 আসন বিশিষ্ট এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ব তাৰো আজি আমি একেলগে ইয়াতে আধাৰশিলা স্থাপন কৰিছো শ্ৰদ্ধাৰ ৰাইজ আজি যদিও আমি লখিমপুৰত আছো আমাৰ এই সভাখন অসমৰ 37টা বিধানসভা সমষ্টিত উপস্থিত ৰাইজেও প্ৰত্যক্ষ কৰি আছে অৰ্থাৎ আজিৰ সভাতে আমি অসমৰ 37টা বিধানসভা সমষ্টিত 5 লাখৰো অধিক লোকক আমি ৰেচন কাৰ্ড প্ৰদান কৰিম লখিমপুৰৰ 9,661 গৰাকী হিতাধিকাৰী আৰু 3,822টা পৰিয়ালে আজি নতুনকৈ আমাৰ ইয়াত ৰেচন কাৰ্ড পাব ইয়াৰ উপৰিও বজালী জিলাৰ ভবানীপুৰ সৰভোগ সমষ্টি বাক্সা জিলাৰ বাক্সা সমষ্টি কাছাৰ জিলাৰ আটাইকেইটা সমষ্টি চিৰাং জিলাৰ আটাইকেইটা সমষ্টি ধেমাজিৰ আটাইকেইটা সমষ্টি আৰু ডিব্ৰুগড় দুলিয়াজান ডিমা হাছাওৰ
হাইলাকান্দি হোজাই লামডিং কামৰূপৰ বকো ছয়গাঁও পলাশবাৰী হাজো শুৱালকুছি ৰঙিয়া কমলপুৰ কামৰূপ মহানগৰ জিলাৰ দিছপুৰ ডিমৰীয়া নিউ গুৱাহাটী কোকৰাঝাৰৰ গোসাইগাঁও দতমা কোকৰাঝাৰ আৰু বাউখাংগুৰি পৰ্বতজৰা নলবাৰী টিহু শিৱসাগৰৰ ডিমৌ তামুলপুৰৰ তামুলপুৰ আৰু গোৰেশ্বৰ সমষ্টিৰ ৰাইজেও আজিৰ সভাতে ৰেচন কাৰ্ড লাভ কৰিব আৰু সকলো ৰাইজে এই ৰেচন কাৰ্ড লবৰ বাবে আজি এই সমষ্টিসমূহত উপস্থিত আছে মই লখিমপুৰৰ পবিত্ৰ ভূমিৰ পৰাই ৩৭টা সমষ্টিত উপস্থিত থকা সকলো ৰাইজকে মোৰ প্ৰণাম জনাইছো এতিয়া মই ৰেচন কাৰ্ডৰ ওপৰত কেইটামান কথা ক'ব খোজো ৰেচন কাৰ্ডখন পালে আমাৰ কি লাভ হয় প্ৰথম এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচন কৰি আছো অৰ্থাৎ প্ৰত্যেক গাঁও সভা পাতিছো পুলিং বুথত আমি অৰুণোদয় বাবে হিতাধিকাৰীৰ আমি নিৰ্বাচন কৰিছো আৰু এইবাৰৰ নতুন নিয়ম মতে অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব এতিয়া আজি যিসকলে ৰেচন কাৰ্ড পালে তেওঁলোকে এতিয়া নিজৰ নাম অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত তেওঁলোকে দিব পাৰিব যদি ৰেচন কাৰ্ড নাথাকিলেহেঁতেন তেওঁলোকে অৰুণোদয় আঁচনি নাপালেহেঁতেন সেই কাৰণে আমি ততাতয়াকৈ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলো এতিয়া ৰেচন কাৰ্ডখন পালে অৰুণোদয় পোৱাৰ ৰাস্তা মুকলি হয় লগতে ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰো আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই তথাপিতো হস্পিটালত যদি আমি ৰেচন কাৰ্ডখন দেখুৱাও ৰেচন কাৰ্ডখন দেখুৱালে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম তাৰ মানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত 2,50 লাখ ব্যক্তিক আমি ৰেচন কাৰ্ড দিছো আৰু সকলোৱে যদি বছৰি 1 লাখ টকাৰো মেডিকেলত ট্ৰিটমেন্ট কৰে তেতিয়ালে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব 2,500 কোটি টকা আৰু ৰেচন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হলে 5 লাখ